ৰাজনীতি কৰা মানুহে ৰাইজৰ পৰা আঁতৰি গলে মূল্য নোহোৱা হয়। ৰাজনীতি কৰা মানুহ যেতিয়া ৰাইজৰ পৰা আঁতৰি যায় তেতিয়া তাৰ ভেলু নোহোৱা হৈ যায়। গতিকে ভালদৰে ৰাইজৰ মৰম আদৰত থাকিব লাগে। আগত যেনেকে ৰাইজে ভাল পাইছিল এতিয়াও যাতে ৰাইজে ভাল পাই থাকে। সকলো বিতৰ্ক সঁচা নহয়। মুখ্যমন্ত্ৰীয়ে অৰূপ দেক দিলে ক্লিন চিট। ব্লাড ডোনেশ্যনৰ কাম কৰিব লাগে, গছ পুলি ৰুব লাগে। দৰিদ্ৰজনৰ হকে কাম কৰি যাবলৈ আহ্বান অৰূপ কুমাৰ দেক। দুখীয়া মানুহক সেৱা কৰিব লাগে। মুখ্যমন্ত্ৰীয়ে বুজনি দি বিতৰ্কৰ পৰা আঁতৰি থাকিবলৈ দিলে অৰূপ দেক। মানৱতাৰ জয়গান গোৱা অৰূপ কুমাৰ দে, দেশৰ বাবে দহৰ বাবে উৎসৰ্গিত অৰূপ কুমাৰ দে। অৰূপ কুমাৰ দেয়ে সমাজৰ বাবে আৰ্তজনৰ বাবে কি কৰিছে সেয়া নতুনকৈ কোৱাৰ কোনো প্ৰয়োজনেই নাই। অৰূপ কুমাৰ দে আছে বাবেই একাংশই নতুনকৈ হাঁহিবলৈ শিকিছে, নতুন জীৱন জীয়াইছে। এইসমূহৰ মাজতো একাংশই বদনাম কৰিছে নেতাগৰাকীৰ। তথাপিও তেওঁ এইসমূহক আওকাণ কৰি নিজৰ কৰ্ম কৰি গৈছে, কিয়নো তেওঁ যে জনতাৰ নেতা। কোনো বিতৰ্কই নেতাগৰাকীক ৰুদ্ধ কৰিব নোৱাৰে। এগৰাকী নেতাকেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিলে বুজনি। গুৱাহাটীলৈ অৰূপ কুমাৰ দেক মাতি নি মুখ্যমন্ত্ৰীয়ে বিভিন্ন বিতৰ্কত বিভিন্ন সময়ত সোমাই পৰা বিষয়টোৰ সন্দৰ্ভত দিলে বুজনি। যি কথা মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ সন্মুখত নিজেই জানিবলৈ দিছে। মুখ্যমন্ত্ৰীৰ মন্তব্য, অৰূপ কুমাৰ দেৰ বিতৰ্কটো অলপ বেছি হৈছে, সেয়েহে মই অলপ বাধা দিছো। ৰাইজৰ মৰম আদৰত থাকিব লাগে। আগতে যেনেকৈ ৰাইজে ভাল পাইছিল এতিয়াও যাতে ৰাইজে ভাল পাই থাকে। অৰূপ কুমাৰ দেৰ অলপ বিতৰ্কিতটো বেছি হৈ থাকে, মই হাক দিছো। এতিয়া বেছি মানে অলপমান ভাল কৰি থাকিব লাগে, ৰাইজৰ মৰম আদৰত থাকিব লাগে। ৰাজনীতি কৰা মানুহ যেতিয়া ৰাইজৰ পৰা আঁতৰি যায় তেতিয়া তাৰ ভেলু নোহোৱা হৈ যায়। সেইকাৰণে অৰূপ দেক মই গুৱাহাটীত মাতি আনি বুজাই দিছো যে আগত যেনেকে ৰাইজে ভাল পাইছিল এতিয়াও যাতে ৰাইজে ভাল পাই থাকে। ব্লাড ডোনেশ্যনৰ কাম কৰিব লাগে, গছ পুলি ৰুব লাগে, দুখীয়া মানুহক সেৱা কৰিব লাগে। দুখীয়া মানুহক সেৱা কৰিব লাগে আৰু বিতৰ্কৰ পৰা দূৰত থাকিব লাগে। সমষ্টিত কাম কৰি থাকিলে বিতৰ্ক কৰিবলৈ মানুহে সুযোগেই নাপাব। সকলো বিতৰ্ক সঁচা নহয়, কিন্তু বিতৰ্কৰ পৰা নিজকে বচাই চলিব পাৰিলে সকলোৰে কাৰণেই ভাল। এনেদৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বুজনি দিলে অৰূপ কুমাৰ দেক। বিতৰ্কৰ পৰা দূৰত থাকিব লাগে। কিছুমান বিতৰ্ক বনি যায়, কিন্তু ঘৰত সমষ্টিত লাগি থাকিলে বিতৰ্ক কৰিবও মানুহে সুযোগ নাপাব। চব যে বিতৰ্ক সঁচা তেনেকুৱা নহয়, কিন্তু নিজক বচাই চলিলে সকলোৰে কাৰণে ভাল। নিউজ ডেস্ক, প্ৰতিবিম্ব লাইভ।